ৰাজ্যত পুনৰ সক্ৰিয় সিন্ডিকেট চক্ৰ শ্ৰীৰামপুৰ গেটত শুকান মাছৰ বৃহৎ সিন্ডিকেট প্ৰতিখন ট্ৰাকৰ পৰা অবৈধভাৱে সংগ্ৰহ ৪,০০০ কোটি টকা সিন্ডিকেট চক্ৰৰ সৈতে আৰক্ষী জড়িতৰ অভিযোগ টকা নিদিলে গেটত আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে ট্ৰাকসমূহ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে সিন্ডিকেট চক্ৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা দালালৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছে বহিৰাজ্যৰ পৰা অসমলৈ অহা শুকান মাছ পান কণিকাই ধৰি বিভিন্ন সামগ্ৰীৰ সিন্ডিকেট শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটত বহিৰাজ্যৰ পৰা অসমলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰি থকা হৈছে ধন টকা নিদিলে আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰ গেটতেই ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখে সিন্ডিকেট চক্ৰই ট্ৰাকৰ চালকৰ পৰা আৰক্ষীয়ে জব্দ কৰি ৰাখে সামগ্ৰীৰ চালান টকা দিয়াৰ পিছত ট্ৰাক চালকক আৰক্ষীয়ে উভতাই দিয়ে সামগ্ৰীৰ চালান তাৰ পিছতে ট্ৰাকসমূহ অসমত প্ৰৱেশৰ অনুমতি দিয়ে আৰক্ষীয়ে প্ৰতিখন ট্ৰাকৰ পৰা শ্ৰীৰামপুৰ গেটত সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰে ৪,০০০ পৰা ৫,০০০ টকাকৈ এয়া আমাৰ অভিযোগ নহয় শেহতীয়াকৈ NKTVৰ কেমেৰাৰ সন্মুখত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসমলৈ শুকান মাছ কঢ়িয়াই অনা ট্ৰাকৰ একাংশ চালকে উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ সমীপৰ জাগিৰোডত আছে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন জাগিৰোডৰ এই বজাৰখনলৈ নিতৌ বহিৰাজ্যৰ পৰা আহে শুকান মাছ কঢ়িয়াই অনা ট্ৰাক শেহতীয়াকৈ শুকান মাছ কঢ়িয়াই অনা ট্ৰাকৰ পৰা শ্ৰীৰামপুৰ গেটত সিন্ডিকেট চক্ৰই সংগ্ৰহ কৰি আছে অবৈধ ধন শ্ৰীৰামপুৰ গেটত ১২ ঘণ্টালৈ আবদ্ধ কৰি ৰখা হৈছে শুকান মাছৰ ট্ৰাকসমূহ অবৈধভাৱে সংগ্ৰহ কৰা ধনৰ কোনো ৰচিদ নিদিয়ে সিন্ডিকেট চক্ৰই हम लोग को आने से रोक दिया गाड़ी 11 बजे रात में श्रीरामपुर बॉर्डर में और हम बोले सर क्या हुआ तो बोला सुबह साहब आएगा साहब आने के बाद आया 10 बजे साहब लोग तो थाना से चलान ले आकर के बोला 4,000 रुपया लगेगा 4,000 रुपया दीजिएगा तब गाड़ी जाएगा हमने दिया 4,000 रुपया और भी गाड़ी रुका हुआ है गाड़ी मछली गाड़ी का और प्लाईवुड गाड़ी का लोहा गाड़ी का और अलकतरा गाड़ी का ये सब पे 4,000 रुपया दादागिरी ले रहे हैं वहाँ पे कोई प्रूफ नहीं दे रहा है हाँ जो नहीं दे रहा है सबको रुका के रखता है 4,000 रुपया दीजिए उसके बाद जाने देता है वहाँ पे ইপিনে শ্ৰীৰামপুৰ গেটত সিন্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰাৰ পিছতে বিপাঙত পৰিছে জাগিৰোডৰ শুকান মাছৰ ব্যৱসায়ীসকল ট্ৰাকসমূহ শ্ৰীৰামপুৰ গেটত আবদ্ধ কৰি ৰখাৰ বাবে সময়ত আহি নোপোৱাত আৰ্থিকভাৱে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল সিন্ডিকেট চক্ৰই ভাবুকি আনিছে জাগিৰোডৰ শুকান মাছৰ বজাৰলৈ যেতিয়া বস্তুখিনি মালখিনি আমাৰ দেৰিকৈ আহি পায় তাৰ বজাৰখন নাপায় তেতিয়া বজাৰ আমাৰ মালৰ যোনটো কোৱালিটি থাকে বজাৰৰ যোনটো আমাৰ ৰং থাকে সেইটো কমি যায় তাকে মাৰ্কেট ভেলুটো কমি যায় ইয়াৰ কাৰণে আমাৰ ব্যৱসায়টোত অলপ বিৰূপ প্ৰভাৱ পৰিছে যাৰ কাৰণে আমাৰ বজাৰটো আগৰ তুলনাত লাহে লাহে কমি গৈ আছে এনেকুৱা ধৰণৰ পৰিস্থিতিত আহি পৰিছে যে জাগিৰোড শুকান মাছ বজাৰ জাগিৰোডত চলি থাকিব নাথাকে সেইটো আমাৰ অলপ চিন্তনীয় বিষয় হৈ পৰিছে সদায় যদি এনেকুৱা পৰিস্থিতিবিলাক আহি থাকে তেনেহ'লে এই বজাৰখনৰো আমাৰ ইয়াৰ ওপৰতো বিৰূপ প্ৰতিক্ৰিয়া পৰিব আৰু এই বস্তুটো আমাৰ অসমৰ পৰা বহিৰাজ্যলৈ গুচি যোৱা উপক্ৰম হ'ব অকল শুকান মাছৰ সিন্ডিকেট নহয় অভিযোগ অনুসৰি শ্ৰীৰামপুৰ গেটত এতিয়া আৰম্ভ হৈছে ব্ৰইলাৰ গাহৰি আদিৰো সিন্ডিকেট ব্ৰইলাৰ গাহৰি আদি বহিৰাজ্যৰ পৰা অসমলৈ কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰ গেটত অবৈধভাৱে ধন সংগ্ৰহ কৰিছে সিন্ডিকেট চক্ৰই কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে সিন্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীলতা পোষণ কৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ চলি থকাৰ সময়ত ৰাজ্যত সিন্ডিকেট চলাইছে কোনে জানিব পৰা মতে জনৈক মনুৱাৰ নামৰ এজন লোকৰ নেতৃত্বতে শ্ৰীৰামপুৰত চলিছে সিন্ডিকেট কোন এই মনুৱাৰৰ মূৰত আছে নেকি কোনো প্ৰভাৱশালী নেতাৰ হাত লাহে লাহে ফাদিল হ'ব শ্ৰীৰামপুৰ গেটৰ সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড মনুৱাৰৰ বহু গোপন অধ্যায় জাগিৰোডৰ পৰা ধনঞ্জয় প্ৰসাদ আৰু গোসাইগাঁৱৰ পৰা NKTVৰ সংবাদদাতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।